যোৱাকালি আমি ঘৰত নাছিলোঁ, ৰাতিপুৱা 9 মান বজাত শিঙিমাৰীত গৈছিলোঁ। তাৰে পিছত যে আৰু ৰাতি 12টা মান বজাত ফোন আহিল, 12টা চাৰে 12টা মানত যে আমাৰ ঘৰটো জ্বলি গ'ল। ঘৰটো জ্বলি যোৱা খবৰ পাই আমি গাড়ী লৈ আহিলোঁ। আহি পাওঁ মানে গোটেইখিনি জ্বলি শেষে হ'ল। কেনেকুৱা মানে আমি ঘৰত নাছিলোঁ, নথকা অৱস্থাতে মানে ওচৰৰ মানুহ সন্দেহ আছে মানে সেই ঘৰে আমাৰ ঘৰটো জ্বলি দিয়া বুলি আমি অনুমান কৰিছোঁ আৰু। হয়, আগতে আমাক বহু কেইবা ভাবুকি দিছে, ঘৰ খেদি মাৰিব আহে, তাৰে পিছত যে আকৌ ঘৰ জ্বলাই দিম, পাইখানা ভাঙি দিম, তেনেকুৱা ধৰণৰ বহুত ভাবুকি দিয়ে মাক আৰু মোক। কি হৈছে মানে আমি যোৱাকালি মাৰ ঘৰত গ'লোঁ। মাৰ ঘৰত যাতে ৰাতিপুৱাই গ'লোঁ, যোৱাৰ পিছত আৰু দিনটো তাতে থাকিলোঁ। থাকি ৰাতিখনো থাকিলোঁ, ল'ৰাটো গধূলা গ'ল। তাৰপিছত একো নাই। তাৰপিছত ৰাতি যেতিয়া 12টা চাৰে 12টা পালা, তেতিয়া ঘৰটো জ্বলা বুলি ক'লা। জ্বলা বুলি কওঁতে আৰু চবেই ফোন কৰি আছে, তেতিয়া আমি কিহেৰে আহোঁ। এনেকৈ তাৰে এখন গাড়ী লৈ আহিলোঁ আৰু ৰাতি আহিলোঁ। আহোঁতে 10টা মান বাজিছে। আহি কেনে ঘৰৰ সেই ফায়াৰ ব্ৰিগেড দেখিছোঁ, পুলিচ দেখিলোঁ। দেখি কেনে ঘৰ চৰ জুইটো কেনেকৈ লাগিল আৰু আমি মানুহে নাই। এতিয়া মনত সন্দেহ থকাৰ কাৰণে দুই ঘৰে মোক খেদি যাই আছে। আগতো ভাবুকি দিছিল আৰু একবাৰ মোক মাৰিছিলোঁ, সেইকাৰণে সেইগিলা ছোৱালীটোকো মাৰিছিল। কেছ দিলোঁ, কেছ দিওঁতে একো কৰা নাই থানাত। তাৰ পৰা আহি সিহঁতে কৰে কেছ দিলি কি কৰিলি, পিছলিক মাৰোঁ, তিৰি মানুহক মাৰোঁ, তথাপিতো আমাক কোনো একো কৰিব নোৱাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।